নমস্কাৰ, মই ৰাজ পবিত্ৰই মোৰ ইউটিউব চেনেলৰ পৰা মই সকলো লোককে মই শুভেচ্ছা জনাইছোঁ। কিছু দূৰত হয়তো আপোনালোকে ৰেনেকি শুনিছে যে খোল আৰু তালৰ শব্দ। হয়, এয়া খোল আৰু তালৰে শব্দ, কিয়নো এইবাৰ পুগিমাৰী এই বৃহত্তৰ অঞ্চলত উলহ মালহেৰে ভোগালী উৎসৱটি পালন কৰিবলৈ যত্নপৰ কৰা হৈছে। অতিকৈ ভাল লগা কথা যে এইবাৰ ভোগালী উৎসৱটো এনেদৰে পালন কৰিবলৈ বিচাৰিছে অঞ্চলবাসী ৰাইজে। এখন শিশু নাটৰ সহিতে ইয়াৰ লগতে সংগতি ৰাখি ৰাস মহোৎসৱটিও পালন কৰা হ'ব আৰু এই ৰাস মহোৎসৱটি সময়ত অনুষ্ঠিত কৰিব নোৱাৰাৰ কাৰণে এই ভোগালীৰ উৎসৱতে সংগতি ৰাখি তেওঁলোকে ব্যৱস্থাপনা কৰিছে। মই এতিয়া তাৰে কিছু আভাস মোৰ চেনেলৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ আগবঢ়াম। বলক এতিয়া আমি তালৈ যাওঁ। এয়া তেওঁলোকৰ পূৰ্ণ প্ৰস্তুতি। গোপীসকলৰ দ্বাৰা ৰাস মহোৎসৱটো পালন কৰিবৰ কাৰণে পূৰ্ণ প্ৰস্তুতি কৰা হৈছে। মই তাৰে ক্ৰীড়াংশ আপোনালোকক দেখুৱাইছোঁ। নতুন পায়ন কল্প আনফালেদি এয়া ল'ৰাসকলে ভলীবলৰ কম্পিটিশ্যন কৰি আছে। এয়া শিশুসকলৰ দ্বাৰা যিখন নাট আয়োজন কৰা হ'ব তাৰে এজন শিশু শিল্পী ৰূপবৰ্ণম ৰাজবংশী, তেখেতৰ এয়া নৃত্য প্ৰদৰ্শন আখৰা আৰম্ভ কৰি আছে। এই আখৰাৰ খোলবাদন সংগত কৰিছে ৰাজবংশী। এয়া হ'ল শিশু শিল্পীসকলৰ দ্বাৰা আয়োজন কৰা এই নাটকৰ দলটি। তেওঁলোকক মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। তেওঁলোকৰ এতিয়া মনৰ বতৰা ল'ম। তোমাৰ এই নাটকখনত অভিনয় কৰি কেনেকুৱা লাগিছে? মোৰ খুবেই বহুত ভাল লাগিছে আৰু মই ইয়াত নাচিব পাইছোঁ, বহুত ভাল লাগিছে মনটো। আৰু ৰূপবৰ্ণম তুমি কোৱা? বহুত ভাল লাগিছে, অলপ নাৰ্ভাছো আছোঁ। বহুত আগতে কৰিছিলোঁ এবাৰ, এইবাৰ প্ৰথম কৰিছোঁ ভাওনা। ঠিক বহুত আছে, আগতে ৰাসত নাচিছিলোঁ এবাৰ। ভাল লাগিলে। তোমাৰ কেনে লাগিলে? ৰাসত কি নাছিলে? বহুত ভালে লাগিলে। ভালে লাগিলে ন? ভালে লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? মোৰ ভালে লাগিছে। ভালে লাগিছে ন? আগতে এবাৰ নাচা যে মনত আছে, ভাল লাগিছে। অংকিতা কেনেকুৱা লাগিছে? ভাল লাগিছে, ঠিক আছে। তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? মোৰ ভালে লাগিছে। ভালে লাগিছে। তোমাৰ? ভালে। তুমি কি চৰিত্ৰত অভিনয় কৰিছা? দুটৰ চৰিত্ৰত। এতিয়া দুটৰ ভংগীমা এটা দেখাই দিয়াচোন তুমি। এনে দুট কেনেকৈ ভংগীমা এটা দেখাই দিয়া, দুট নাচা ভংগীমা এটা এনে দেখাই দিয়া। থেংক ইউ। চিঞৰি দিবা সকলোৱে। একদম বেছি স্পীড নহয়, ধুনীয়াকৈ ভৰিখন টান খোৱা নাই, ভৰিখন ধুনীয়া টান খাব লাগিব। গোপীসকলৰ মাজৰ পৰা আমি এগৰাকী গোপীক আমি মনৰ বতৰা ল'বলৈ বিচাৰিছোঁ। বাইদেউ কওক, কেনেকুৱা মনৰ অনুভৱ?
বহুতেই ভাল লাগিছে আমাৰ ৰিহাৰ্চেল কৰি আমাৰ ইয়াতে গাঁৱৰ সকলো বোৱাৰী জীয়াৰী সকলো ওলাই আহিছে বহুত আগ্ৰহেৰে আৰু আমি সকলোকে মানে মনৰ হেৰিয়ে কৈছে আমি নাচিছোঁ খুব আগ্ৰহেৰে নাচিছোঁ বহুত ভাল লাগিছে থেংক ইউ কৃষ্ণৰ প্ৰৱেশ কৰিব কৃষ্ণ এয়া কৃষ্ণ ইফালে শিশু নাটখনিৰ বান্দৰৰ প্ৰৱেশ হৈ আছে তাৰ কিয়দাংশ দেখাম সুন্দৰ প্ৰৱেশ ৰাসৰ কৃষ্ণৰ ৰচন চলি আছে আৰু কেইদিনমানৰ পিছতেই এই দুইটি অনুষ্ঠান এই ফিল্ডতে অনুষ্ঠিত হ'ব তাৰ সম্পৰ্কে মই পিছৰ ভিডিঅ'ত মই আপোনালোকক জনাম মোৰ এই ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰিব লগতে লাইক কৰি দিব তাৰ বাবে মই আপোনালোকক অনুৰোধ জনালোঁ আজি ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ